আজি দিনটো আৰম্ভ কৰিছোঁ এই খনিত তামোলেৰে। সুপ্ৰভাত সকলোকে, নমস্কাৰ। এতিয়া সোমাম বাৰীত, আৰু বাৰীত সোমাই এটা ছিঙিলোঁ, দেখিছেনে? প্ৰকাণ্ড ডাঙৰ এটা কলডিল। আজি কলডিলৰ পৰা আৰম্ভ কৰিছোঁ, তাৰপিছতে লাগি আছে ইয়াত লমে ওলমি ভাত কেৰেলা। এতিয়া ছিঙিম ভাত কেৰেলা। ভাত কেৰেলা মানে ইমানেই লাগি আছে, ছিঙিবলৈ সময় পোৱা নাই। তিয়ঁহ এটা লাগিছে, আৰম্ভ কৰিছে। ভাত কেৰেলা ছিঙাৰ পিছত এয়া ছিঙিলোঁ দাংবডি। দাংবডি 3 দিনমান ছিঙিলোঁ, প্ৰায় 3 দিনত 1.5-2 কেজিমান ওলাইছে। সময় পোৱা নাই ছিঙিবলৈ। ছিঙা অভাৱতে 2 এডাল পকিও গৈছে, মানে বুঢ়া হৈ গৈছে। খুব সোনকালে মানে পকি যায়, ডাঙৰ হোৱাৰ লগে লগে ছিঙিব লাগে। এইবিলাক পকি গৈছে। তাৰপিছতে এয়া ছিঙি ল'লোঁ দাংবডি, আৰু যোৱাকালি অলপ ছিঙা আছিলে, 2খিনি প্লাছ কৰি কিনে দেখুৱাম আপোনালোকক। এয়া 3টামান জিকা লাগি আছে। জিকা আগতে খালোঁ, 5টামান ছিঙিলোঁ। ইয়াত 3টামান জিকা লাগি আছে। তাৰপিছত নেক্সট গ'লোঁ এয়া ভোলকেইটা ছাইড হৈ গ'লোঁ সেইদিনা ছিঙিম বুলি, কিন্তু এয়া গিলি থাকিলোঁ। ইয়াত দেখিছোঁ এটা মস্ত ডাঙৰকৈ ওলমি আছে। এইবিলাক দেখিছেনে? চব মানে গেলি পৰি গৈছে। এয়া এটা 2টা। এই কলগছৰ ওপৰত দেখিছেনে ভোল? এয়া কলগছৰ ওপৰত এটা লাগি আছে। এইফালে কলগছৰ ওপৰলৈকে ভোল লাগি আছে, মানে এতিয়া চাওঁ কেইটা পাওঁ। এয়া এটা তামোল গছত। তাৰপিছতে এয়া আজি ৰাতিপুৱা দাংবডি আগদিনাখন ছিঙা অলপ প্লাছ কৰি দেখাইছোঁ। ভোল, কলডিল আৰু ভাত কেৰেলা। তো এইখিনি হৈ গ'ল আজি বাৰীৰ পৰা কৰি অনা কালেকশ্যন। তেতিয়াহ'লে আজি ভিডিঅ' ইমানতে সামৰিলোঁ। বাই বাই।